বাইদেউ, অ বাইদেউ, বাইদেউ কি কৰি আছে? অ, তুমি আহিলা? মই এই ককাৰলে ৰাতিপুৱা টিফিনটো বনাই আছো। তেওঁ আকৌ কামলৈ যাব লাগিব নহয়, মই ইমান সময়ত একে ৰেডি কৰি দিব লাগিব তেখেতক। অ, হয় নেকি? চাওঁ মই আকৌ তেখেতলৈ অলপ কিবা ৰাতিপুৱা ব্ৰেকফাষ্ট অকণ বনাই লওঁ। চাওঁ অকণমান আঁতৰি দিয়ক আপুনি। অ, হয় নেকি? অ, সৰু ভাইটিয়ে আকৌ অলপ দেৰিকেহে উঠে। মই সেই বুলিয়ে সোনকালে আহি বনাই লৈছোহি। আকৌ এখেতে আকৌ ডিউটিলৈও যাব লাগিব নহয়। নহয়, আজিৰ পৰা আমাক এখেতেও ৰাতিপুৱা সোনকালেই খাব ব্ৰেকফাষ্ট। কাৰণ এখেতেও আকৌ অলপ দোকানলৈ ওলাই যাব লাগিব নহয়। বুজিছে, টাইম টেবুলত চলিলে ভাল হয়। অ, হয় বাৰু, ঠিকেই কৈছা। মই আকৌ দাদাৰলে বনাই আছিলো পাই। অ, ৰ'বা দেই, মই পটাপট কৰি দিওঁ। নহয়, মই এখেতক আগতীয়াকে দি লওঁ নেকি। মোৰো মানে আকৌ ৰেডি হবলৈ আছে, মই অলপ বজাৰলৈ যাব লাগিব। বজাৰ অলপ কৰিব লাগে মানে আঠমঙলালে এইবিলাক। বজাৰ অকণ কৰি থওঁ বুলি ভাবিছো, লাহে লাহে তেখেতৰ লগতে ওলাই যাম বুলি ভাবিছো। অ, হয় নেকি? হ'ব বাৰু, তুমিয়ে বনাই লোৱা। মোৰ এই অলপ হ'লেই আৰু চাহকণ বাকি দিলেই হৈয়ে যায়। এই চাহকণ পিছত দিলেও হ'ব দিয়ক। অ, তেনেকেই কৈছা যে। ৰ'বাহে, মোৰোতো দুখন হাতহে। মই নেজানো নহয়, তুমি যে আহিবা, আহি আকৌ খৰধৰ কৰিবাহি। এনে সৰু ভাইটি আগতে মানে সময়বোৰ বেলেগ, দেৰিকে উঠে ধৰা। এতিয়া আৰু দেৰিকে শুই থাকিলে হ'ব জানো? এতিয়াতো কিবা এটা কৰিব লাগিব ন। অনবৰতটো আৰু বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব। সেইবাবেহে তেওঁকো টাইম টেবুললৈ লৈ আনো বুলি ভাবিছো। বাৰু ঠিক আছে, তুমিয়ে বনোৱা। মই পিছতে চাহকাপ দিম আৰু দিয়া। অকল তেওঁৰ মানুহজনকহে শুশ্ৰূষা কৰিম বুলি ভাবিছে। মোৰ মানুহজনৰ যেনিবা একোৱেই নাই। মই সময়মতে খানা বনাম, হ'লে 2টা গেছ কৰিম, কি কথা আছে। চাহকণ বনাব নোৱাৰিলো আৰু মানে বোৱাৰীয়ে আজি একেবাৰে লৰালৰি কৰিলে। জগাই থৈ আহিছো, জানো কি কৰে আৰু। মই সেইকাৰণে জলপানকণকে কৰি লৈ আহিছো, এইকণকে খাওক আৰু আপুনি। যদি পাকঘৰৰ পৰা হয়, মই সময় পাওঁ, মই চাহকণ বনাই দিম। ছোৱালী পাকঘৰ সোমালেই নেকি? হ'ব দিয়া, একো নাই। দিয়া জলপানকণিকে খাই যাওঁ, দেৰি হ'ল নহয় মোৰ দেৰি হ'ব মানে দেই। আজি অফিচাৰকো লগ ধৰিবলগীয়া আছে মোৰ। অ, হ'ব, আপুনি খাওক। ঠিক আছে, হ'ব, মই খাওঁ দিয়া। সেয়া বোৱাৰীক লাগি ভাগি দিবা অলপ পাকঘৰত বনাওতে। নতুন মানুহ নহয় জানো? তেওঁ আকৌ ক'ত কি বস্তু আছে গমেই নেপায় নহয় দেই। মই আহিছো। হ'ব, আপুনি চিন্তা নকৰিব। যাওক, আপুনি দেৰি হৈছে নহয়। ঠিক আছে, আহো দিয়া। মানুহজনে যে চাহকণো খাই যাবলৈ নাপালে পাই, বেয়াও লাগিছে। কি কৰিম, উপায়ো নাই। ছোৱালী দেৰি হৈছে বুলি ক'লে। হ'ব বাৰু, ঠিকেই আছে, ভালেই কথা। পাকঘৰটো দেখোন এনেকেই পেলাই থৈ গ'ল। পাকঘৰটো বাৰু চিজিল কৰি থব লাগে বুলিও নাজানে নি বাৰু? এনেকুৱাহে ছোৱালী নে? কি যে কম, আজিকালিৰ যে ছোৱালী বিলাক আৰু দেই। ক'লেও লাগিব জগৰ, নকৰিও নোৱাৰি। বাৰ্বি, অকণমান এইপিনে আহাচোন ৰুমত। চোৱাহিচোন, তুমি পাকঘৰটো কেনেকে কৰি থৈ গ'লা বাৰু? ইয়াত বাৰু এতিয়া মই কেনেকৈ ভাত ৰান্ধিম বাৰু? চফা-তফা কৰি থৈ যাবা আকৌ। নহ'লে আকৌ ভাত ৰান্ধিবলৈ অসুবিধা হ'ব নহয়, দিগদাৰ হয়। মই এতিয়া আকৌ এইখিনি চাফাই কৰিম নে ভাতেই বনাম, দেৰি হ'বচোন। কি হ'ল? আপুনি ইমানকে চিঞৰিছে যে? মই এইমাত্ৰ ৰুমলৈ গৈছোহে। বাপৰে, এনেকৈ চিঞৰেনে আপুনি? মই যে চিঞৰাটো তুমি বেয়া পাইছা। তুমি চোৱাচোন পাকঘৰটো কেনেকে কৰি থৈ গৈছা। এনেকৈ থৈ গ'লে মানে কেনেকৈ মই আহি আকৌ দুপৰীয়া ভাত সাজ ৰান্ধিম বাৰু? অকমান চফা চিজিল কৰি থৈ যাবা।
কামখিনি কৰিলে পাকঘৰটো সদায় চাফাহে ভাল লাগে জানা নাই পাকঘৰটো এটা সময়ৰ কাৰণে নহয় নহয় দিনটোত 3 বাৰ আহিবই লাগে পাকঘৰলে একে মই বনাম বাৰু আপুনি তেনেকৈ কথা নকবচোন মই আহি কৰিম নহয় পাকঘৰটো চফা মই অকমান ৰুমলৈ গৈছিলোহে আৰু আপুনি নিজেই কৰি লওকচোন আপোনাক দৰকাৰ হৈছে যদি কি তেনেকৈ কৈছে মই চফা কৰি ল'ম তুমি ইমান ডাঙৰ ছোৱালীজনী কৰিলা ধৰিলা তুমি এইখিনি চিজিল কৰি থৈ যাব নোৱাৰিলা মানুহটোলে পিছত আহি তুমি কেনেকেনো কি বনাবাহি মই যদি লেতেৰা কৰি থৈ যাওঁ কি মানুহটোক ধৰি কথা ক'বলৈ আহিছে হা অহা 2 দিন হৈছেহে আপুনি মোৰ লগত তৰ্ক কৰিবলৈ হৈয়ে গ'ল এনেকুৱা আপুনি ভবা নাছিলো কিন্তু তোমাকো মই বুজি পাইছো তুমি অকল নিজৰ মানুহটোৰ দায়িত্ব ল'বলৈহে আহিলা অকল তুমি মানুহটোকহে চিনি পোৱা বাকীখিনি মানুহ তোমাৰ কাৰণে মানুহ নহয় হা বাকীখিনিক যে তুমি চাহ পানী অকণ দিব লাগে সেইটো তুমি নাজানা ৰাতিপুৱা দাদাৰক তুমি চাহ নোখোৱাকৈ পঠিয়ালা মানুহটোক খুৱাই বুৱাই পঠিয়াওঁ বুলি মানুহটোলৈ বনাব লাগে বুলি মোক আঁতৰাই পঠিয়ালা তুমি বুজি নোপোৱা মানুহজন দিনটোৰ কাৰণে ওলাই যায় মোক গধূলি আহিব চাহ একাপো দি খুৱাই পঠিয়াব নোৱাৰিলো মই তুমি সেইখিনি নাজানা তুমি দাদাক তুমি বোলে দাদাক ময়ে চাহকাপ দিওঁগৈ তুমি সেইখিনি নাজানা নেকি সেইখিনি জ্ঞান নাই সেইখিনি শিকাই পঠিওৱা নাই ঘৰত আপুনি মোক ইমান কথা শুনাইছে ৰাতিপুৱা চাহকাপ নিদিলো বুলি এতিয়া ইমান আপোনাৰ মানে সেইটোকে খং উজাৰিছে ন মোৰ ওপৰত মই ৰ'ব আজি আপোনাৰ দেউৰেক আহক গোটেইখিনি কথা কম মই কি কৰে কৰিব মই নেজানো অহা মোৰ কেইদিন হৈছিলে মোক পাকঘৰত লগালেহিয়ে পাকঘৰত নাহিলেই নহয় মই পাকঘৰত নাহিলে কেনেকৈ হ'ব কাম কৰা মানুহ নাই নহয় ককাই কাম কৰা মানুহ লৈ দিয়া নাই আৰু আমাৰ অভ্যাসো নাই আমি নিজে কৰি ধৰিহে মানুহজনক খুৱাই সন্তুষ্টি পাওঁ পৰিয়ালটোক চালে সন্তুষ্টি হওঁ আমি গম পাইছা তোমালোকৰ নিচিনা নহয় ভৰি ওপৰত ভৰি তলি খোৱা ক'লে মানে বেয়া পায় দুখখিনি দেখুৱাই দিলে বেয়া পায় গম পাইছো তুমি কেনেকুৱা ইমান কথা শুনাইছে মোক ইমান কথা শুনাইছে আজিলৈকে মোক ঘৰৰ মানুহে এনেকৈ কথা শুনোৱা নাই গম পাইছে সেইকাৰণেতো তুমি বুজি নোপোৱা ঘৰৰ মানুহে কথা নুশুনালে কাৰণে বুজি নোপোৱা ঘৰৰ মানুহে বুজোৱাহেঁতেন কোৱাহেঁতেন তুমি আজি গোটেই পৰিয়ালটোক ধুনীয়াকে এফালৰ পৰা তুমি চবৰে দায়িত্বখিনি ল'ব পাৰিলাহেঁতেন গম পাইছা হ'ব আপুনি বৰ জ্ঞানী আপুনিয়ে বহুত মহান আপুনিয়ে চাই থাকক মই নোৱাৰো কাকো চাবলে আপুনি মোক এনেকৈ কথা কৈছেনে মই অহা ইমান কেইদিন হৈছে মই ধৰিবগে পৰা নাই কি কৰিব লাগে কি কৰিব নালাগে আপুনি মোক আজি বহুত দুখ দিলে বাইদেউ মই বৰ দুখ পালো কিন্তু দেই আপুনি মোক কোৱাহেঁতেনো আহচোন পাকঘৰটো চফা কৰি দেহি বুলি মই কৰি থৈ গলোহেঁতেন আপুনি মোক এনেকৈ কৈছে মই আৰু ইয়াত একো কৰিব নোৱাৰো দেই মই আৰু ইয়াত নাথাকো মই আজিয়ে কম আৰু আজি মই মাৰ ঘৰলৈ গুচি যাম মই ভবা নাছিলো মোক যে অহাৰ পিছত এনেকুৱাখন কৰিব বুলি মই ভবাই নাছিলো বহুত দুখ লাগিলে দেই মোৰ আজি বিয়া হৈ আহিছিলো মই এইখন ঘৰলে মোক এনেকুৱাকে কথা শুনালে কান্দি দেখুৱাবলৈ আহিছ কান্দি দেখুৱাবলৈ আহিছ তোক মই চিনি পালো তই কেনেকুৱা বস্তু অকল নিজৰ মানুহজনক চিনি পাৱ তই যদি ডালে ডালে মই পাতে পাতে গম পাবি মাৰক এইখন ঘৰ মই ইমান দিনে চলাই ফুৰাই খাই আহিছো এতিয়া তই একেবাৰে আগে ভাগে কৰি মানুহটোক খুৱাবলৈ আহিছ অকল মানুহটোক চিনি পাৱ বাকী পৰিয়াল একো নহয় তোৰ মই তোক দেখুৱাই আছো বেলেগ হৈ গলে গুচি যাগে যা মাৰ ঘৰলৈ গলেও যা মোৰ একোডাল নেযায় যা হে ঈশ্বৰ প্ৰভু এনেকুৱা ছোৱালীৰ লগত বাৰু কেনেকে একেলগে খাম বাৰু একেলগে খোৱাৰ কথা ভাবিবই নোৱাৰি এইবোৰে একোৱেই নাজানে অকল হোটেলত লগত গৈ খোৱা ঘূৰা ফুৰা শ্বপিং কৰা সেইখিনি বাদে ঘৰখনো যে এখন ঘৰতো যে এটা পৰিয়াল আছে সেইবিলাক একো শিকি অহা নাই একো জ্ঞান নাই কথা কলে বেয়া পায় আহক সৰু ভাইটি ময়ো কম অকল তাইহে কব নেকি হেৰি চাহকণ খাওক আকৌ
চাহ ঠাণ্ডাই হ'বচোন। ৰাতিপুৱা চাহকণ নোখোৱাকৈ গ'ল, এতিয়া খাই লওক, নহ'লে ঠাণ্ডা হ'ব আকৌ। মই আকৌ বাৰে বাৰে গৰম কৰি থাকিব নোৱাৰোঁ। ৰ'বা হে, তুমি ইমান ৰাফকে কৈ আছা যে, কি হ'লনো? মূৰটো গৰম হৈ আছে নি আজি তোমাৰ? নক'ব হে, ৰাতিপুৱাৰ পৰা মূৰটোৱে গৰম হৈ আছে। ৰাতিপুৱা শুই উঠাৰ পৰা আজি দিনটো মানে যেনেকেহে গ'ল, কি ক'ম মই আৰু। কিনো হ'লে কোৱা হে, আকাৰ ইংগিত দি কথাবোৰ কৈ নাথাকিবাচোন। কোৱা কি হ'ল? কিনো ক'ম হে, এই সৰু নকইনা, আমাৰ সৰু ভাইটিৰ বোৱাৰী, ৰাতিপুৱা মোক চাহকাপ বনাবলৈকে নিদিলে। আঁতৰি দিয়ক, মই মানুহজনলৈ খোৱা বোৱাখিনি বনাই লওঁ। মানুহজন যাবগে, কামলৈ যাব হেনো। সদায়তো ময়ে চলাই আহিছোঁ ঘৰখন। চাওকচোন, এদিনতে তাই মোক অঁতৰাই একেবাৰে তাই দায়িত্বখিনি লৈছে, অকল মানুহটোও লৈছে। ভতিজাকটো নাই জানো? বা আপোনাকো চাহকাপ দিওঁচোন। নাই সেইবিলাক। আকৌ গোটেই পাকঘৰটো গেলাই থৈ আহিছে। পাকঘৰটো যে চফা কৰিব লাগে, পাকঘৰটোৱে মেইন আমাৰ, নহয় জানো? দিনৰ পৰা ৰাতিলৈকে পাকঘৰতে। আকৌ দুপৰীয়া মোৰ ভাত ৰান্ধিবলৈ গৈছোঁ, দেখিছোঁ একেবাৰে গোটেইখন গেলি আছে। কলত বেয়া পালে, গম পাইছেনে? সেই কন্দা কটা হুলস্থুল লগালে। ঘৰলৈ যামগে, আজিয়ে যামগে, মাৰ ঘৰলৈ যামগে, সেইখন লগাইছে, গম পাইছেনে? মই নেজানো আৰু দেই কি হ'ব এইখন ঘৰ। এইটো আকৌ কি হ'ল আকৌ? হেৰা, তুমিয়ে চম্ভালিবা আৰু, গম পাইছানে? ছোৱালী যে তাই ইমান বুজিও নাপায় চাগে, গম পাইছানে? তুমিয়ে ল'বা আৰু চব সামৰি সুতৰি, নহ'লে দেউতাৰ মনটোত বৰ দুখ পাব, গম পাইছানে? কোনোমতে অকমান ঠিক হৈছেহে দেউতা। গম পাইছো বাৰু, কিন্তু দেখি হ'লেও শিকিব লাগে অলপ, নহয় জানো? মানুহে দেখিয়ে শিকে। মানুহে দেখি শিকি জ্ঞানটো ল'ব লাগে, যে মই এতিয়া বনালো, খালো, তাৰপিছততো আকৌ ভাত ৰান্ধিবলৈ আহিব লাগিব এইকণ জেগাতে। অকমান চাফ চিকুণ কৰি থৈ আহক, তেতিয়াহে। ঘৰলৈ যাম বুলি কোৱাটো বৰ ভাল হোৱা নাই আকৌ, জানানে? বৰ ডাঙৰ কথা হ'ব পাই, দেউতাই দুখ পাব দেই গম পালে মানে। কিবাকে বোৱাৰীজনীক বুজাই বৰাই ৰখাব লাগিব, এইবোৰ যাতে নকৰে আৰু। তাকেহে, সৰু ভাইটিক বুজাবলৈ ক'ব লাগিব, বুজিছেনে? নহ'লে বৰ ডাঙৰ কথা হ'ব। আপুনি চাহকণ খাওক, মই সৰু ভাইটিৰ ওচৰৰ পৰা আহোঁগৈ। ভাইটি, ভাইটি, ভাইটি। নব, আহা, সোমাই আহা তুমি। কি হ'ল কোৱাচোন? কিনো কম আৰু, ছোৱালী আজি মোক বেয়াই পালে, জানানে? কিনো হ'ল বা? কিয় বেয়া পালে বা নব? সুধিবলৈ আহিছে এতিয়া মোক কি হ'ল বুলি। ইমান কথা শুনাইছে মোক, গম পাইছা? তুমি তেনেকে কৈছা যে নব, তেনেকে কথা নকবা আকৌ। আমাৰ নবৌয়ে আজি ইমান দিনে আমাৰ ঘৰ চলাই আছিলে, ইমান দিনে ঘৰৰ সমস্ত দায়িত্ব লৈছে, আমাৰ দায়িত্ব লৈছে। আজিলৈকেতো আমি একো ভুল পোৱা নাই। নব, তুমিনো আহি কি কৰিলাহি? কিবা বেয়াকে কৈছা চাগে তুমি নবৌক, নহয় জানো? নহয় ভাইটি, মোক তাই একো কোৱা নাই, মইহে খঙেৰে ক'লো পাকঘৰটো অকমান লেতেৰা হৈ আছিলে, বুজিছা? হ'ব দিয়া ছোৱালী, মই কৰি থৈ আহিছো চাফা, তুমি চিন্তা নকৰিবা। আজিৰ পৰা মই তোমাক যি নোৱাৰা মই তোমাক দেখুৱাই যাম, যি কাম কেনেকে কৰিব লাগে সেইখিনিও দেখুৱাই যাম দেই। তুমি আৰু এইবিলাক ঘৰলৈ যাওঁ নকৰিবা, কাৰণ দেউতাইও মনত বৰ দুখ পাব তুমি গলেগে মানে। দেউতাই এইকেইদিন বৰ ফূৰ্তি পাইছে ছোৱালী আহিছে বুলি। ঠিক আছে, আহিবা, গধূলি চাহকাপ একেলগে খাম আমি দেই। হেৰা, এইবিলাক কি শুনিছো বাৰ্বি? অকমান বুজিবা দেই, আমাৰ ঘৰখন তেনেই সহজ সৰল সাধাৰণ, গম পাইছা? এই নবৌয়ে আমাক সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিলে, আমি অনুভৱেই নকৰিলো যে আমাৰ মা নাই, গম পাইছা? তেনেকৈ যি টি কথা ক'লে মানে আকৌ নবৌয়ে মনত দুখ পাব নহয় দেই। তুমি অকমান ধৈৰ্য ধৰি চলিবা।
কিবা নবৌয়ে কিবাকে ক'লেও ভাবিবা যে মায়েহে কৈছে বুলি গম পাইছা হ'ব 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 ইমানকে লেকচাৰ দিব নালাগে মোক ইমান কথা শুনাইছা নবৌ অথনি বকিলে এতিয়া তুমিও মোক বকিছা মই ঘৰত এনেকুৱা ছোৱালীয়ে নহয় জানা নাই মোক মাহঁতে তোৰ বুলিও নকয় ইয়াত আহি মই ইমান কথা শুনিবলগীয়া হৈছে হেৰা তুমি কথা শুনা নাই গম পাইছা তুমি নতুন নহয় তুমি বুজি পোৱা নাই তুমি সেইকাৰণে বৌয়ে যেনেকৈয়ে কৰে তেনেকে তুমি কৰিবলৈ চাবা বুজিছা অকণমানতো তুমি হেৰি হ'বই লাগিব মানি ল'বই লাগিব ঠিক আছে বাৰু তোমাৰ যদি মনটো আজি বেয়া লাগিছে ব'লা আমি গধূলি অকণমান বাহিৰলৈকে ওলাই যাওঁ মনটো ভাল লাগি আহিব ব'লা ব'লা ঘৰলৈ যোৱা কথা কৈ নাথাকিবা দেই এতিয়াই গম পাইছা অহা কেইদিন হৈছে এতিয়া ঘৰলৈ যাবলৈ হোৱা নাই নহয় দেই তেনেকৈ নকৰিবা ঠিক আছে ব'লা নবৌয়ে চাহ খাবলৈ মাতিছে নহয় চাহকাপ খাই আমি ফুৰিবলৈ ওলাই যাম বাৰু দেই তেতিয়া মনটো ভাল লাগি যাব